Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 2.4 ৰ কোৱেশ্চন আনসাৰখিনি। সো ইয়াত আমাক কৈছে যে তলৰ কথাখিনি পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰি মান নিৰূপণ কৰা। মানে ইয়াত কি কৈছে যে তলত যিকেইটা কোৱেশ্চন দিয়া আছে সেইকেইটা আমি পাটিগণিতীয় ৰাশিটো লিখিব লাগিব আৰু তাৰ পিছত মান নিৰূপণো কৰিব লাগিব। এতিয়া প্ৰথম প্ৰশ্নটোত কৈ দিছে যে এখন স্কুল আছিলে য'ত ৰচনা প্ৰতিযোগিতা পাতিলে আৰু ৰচনাখন তোমাৰ 600টা শব্দৰ ভিতৰত লিখিব লাগিব বুলি কৈছে। কিন্তু ইয়াত এজন প্ৰতিযোগী আছিলে যোনে 110টা শব্দ কৈ কিনে টোটাল 4খন পেজ লিখি দিলে। সো ইয়াত আমাক কৈছে যে নিৰ্ধাৰিত মানে প্ৰতিযোগীয়ে কিমানটা শব্দ কম বা বেছি লিখিলে। মানে ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব যে পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগিব, তাৰ পিছত মানটো উলিয়াই দিব লাগিব। সো প্ৰথমতে আমি ইয়াৰ পাটিগণিতীয় ৰাশি উলিয়াম যে আমাক আনসাৰটো লিখিম যে পাটিগণিতীয় ৰাশি হ'ব। সো ইয়াত লিখি লৈছোঁ ফাৰ্ষ্ট। সো পাটিগণিতীয় ৰাশি কি হ'ব, টোটেল আখৰ আমাক দি দিছিলে অৰ্থাৎ শব্দ পৰিমাণ দিছে 600। সো এইটো আমি লিখিলোঁ 600। কিন্তু এজন প্ৰতিযোগী আছিলে যোনে 100টা শব্দ কৈ কিনে টোটেল 4খিলা পেজ লিখিলে। সো এইটো আমাক কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। সো 100টা শব্দ 110টা শব্দ লিখিলে কেইখিলা পেজ লিখিলে 4খিলা। 4খিলা লিখিলে যেতিয়া আমি 4য়ে পূৰণ কৰি দিম। সো এইটো হৈ গ'ল পাটিগণিতীয় ৰাশি। এতিয়া সেকেন্ড আমি কি উলিয়াব লাগিব, মানটো উলিয়াব লাগিব। সো এতিয়া মানটো হ'ব মান হ'ব কি যে এইটো যদি আমি সলভ কৰি দিওঁ যিমান পাম সেইটোৱে মান হ'ব। ইয়াত 600 লিখিলোঁ মাইনাছ এইটো যদি আমি পূৰণ কৰোঁ 110ক 4য়ে পূৰণ কৰিলে আমি কিমান পাম যে 440 পাম। সো 11ক 4য়ে পূৰণ কৰিলে 44 হৈ যায় আৰু 0টো আহি গ'ল, 440 পালোঁ। সো এতিয়া নেক্সট লাইনত কি হ'ব, সো এই ব্ৰেকেটটো নিলিখিলে হ'ব ইয়াত যে 600ৰ পৰা 440 যদি আমি মাইনাছ কৰি দিওঁ আমি পাম 160। সো গতিকে আমাৰ আনসাৰটো আহিলে 160। সো এতিয়া আমি কি লিখিব লাগিব যে আমাক কুৱেশ্যনটোত কি সুধিছিলে যে তেন্তে প্ৰতিযোগীজনে নিৰ্ধাৰিত শব্দতকৈ কিমান বেছি বা কম শব্দ লিখিলে। সো এতিয়া আমি কি লিখিব লাগিব, যিহেতু 160 মাইনাছ কৰোঁতে 160 ওলালে, গতিকে 160টা শব্দ তেওঁ কমকৈ লিখিলে। সো এতেকে আমি লিখি দিলোঁ যে প্ৰতিযোগীয়ে নিৰ্ধাৰিত শব্দতকৈ 160টা শব্দ কম লিখিলে। সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে অনুপে বজাৰৰ পৰা 3টা বাকচ কমলা কিনি আনিলে। সো আমি একেই আগৰ নিচিনা পাটিগণিতীয় ৰাশি হ'ব বুলি ফাৰ্ষ্ট লিখি ল'ব লাগিব। এতিয়া আমাক ইয়াত কি কৈছে যে অনুপে বজাৰৰ পৰা 3টা বাকচ আনিলে। সো 3টা বাকচ হৈ গ'ল আৰু ইয়াত কি কৈছে প্ৰত্যেকটো বাকচত 6টাকৈ কমলা আছে, মানে এটা বাকচত 6টাকৈ কমলা আছে। 3টা বাকচত কেইটা হ'ব, 6 × 3 = 18, মানে 3ক 6য়ে পূৰণ কৰি দিব লাগিব। সো এইটো ব্ৰেকেটৰ ভিতৰত আহি যাব। ইয়াৰ পিছত আমাক কি কৈছে তেওঁ 5টা কমলা ভনীয়েকক দিলে। সো ভনীয়েকক যিহেতু দি দিলে অৰ্থাৎ মাইনাছ হৈ যাব, -5। তাৰপিছত কি কৈছে আৰু 2টা কমলা নিজে খালে, মানে আৰু 2টা মাইনাছ হৈ যাব। এতিয়া কৈছে তেওঁৰ হাতত কিমানটা কমলা বাকী থাকিব। সো এইটো আমাৰ হৈ গ'ল পাটিগণিতীয় ৰাশি। এতিয়া কিমানটা থাকিব যিহেতু সুধি দিলে, সেইটো আমাৰ মান উলিয়ালে গম পাই যাম। সো এতিয়া হ'ব মান কি হ'ব যে এইটো যদি আমি সলভ কৰোঁ 6 × 3 = 18, 18 - 5 - 2। এতিয়া তোমালোকে ডাইৰেক্ট এনেকৈও কৰি দিব পাৰা, নহ'লে এইটো কৰিব পাৰা যে দুটা দুটাকৈ। এতিয়া প্ৰথম দুটা কৰা, 18ৰ পৰা যদি 5 মাইনাছ কৰা কিমান হ'ব, 13 হ'ব, 13 - 2। তাৰপিছত 13ৰ পৰা 2 মাইনাছ কৰি দিলে আমি পাম 11। সো আনসাৰটো আহিলে 11, মানে 11টা কমলা বাকী থাকি যাব। তো তোমালোকে লিখি দিবা তলত যে তেওঁৰ হাতত 11টা কমলা বাকী থাকিল। সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে 1 পেকেট চাউলৰ দাম 70 টকা, 1 বটল মিঠাতেলৰ দাম 160 টকা আৰু 1 পেকেট নিমখৰ দাম 20 টকা। 4 পেকেট চাউল, 3 বটল মিঠাতেল আৰু 2 পেকেট নিমখ কিনিবলৈ কিমান টকা প্ৰয়োজন হ'ব তাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। সো এইটো অলপ দেখিবলৈ দীঘল নিচিনা লাগিছে কিন্তু একেবাৰে উজু হয়। সো আমি আনসাৰত একে আগৰ নিচিনাই লিখি ল'ম যে এইটো হৈছে 3 নম্বৰ।
সো 3 নম্বৰ আনসাৰটো লিখিম যে পাটিগণিতীয় ৰাশি হ'ব সো পাটিগণিতীয় ৰাশি কিমান লিখিম যে আমাক কৈছে এক পেকেট চাউলৰ দাম 70 টকা সো প্ৰথমতে লিখিলো চাউলৰ দাম 70 টকা আমাক চাউল কেই পেকেট আনিব দিছে সেকেন্ড লাইনটো চোৱা 4 পেকেট সো 4 এ পূৰণ কৰি দিম সো এটো হ'ল চাউলৰ দাম তাৰ পিছত যোগ কৰি দিম কাৰণ গুটেখিনি দাম লাষ্টত যোগে কৰিব লাগিব সো সেকেন্ডটো দিছে এবটল মিঠাতেলৰ দাম 60 টকা সো এবটল মিঠাতেলৰ দাম হৈ গল 60 টকা মানে 160 টকা এতিয়া আমাক কেই বটল মিঠাতেল আনিব দিছে 3 বটল সো 3 এ এটো পূৰণ কৰি দিম সো তাৰ পিছত আকৌ আহিব প্লাস চিন সো ইয়াৰ পিছত আমাক নেক্সট দিছে এক পেকেট নিমখৰ দাম 20 টকা এক পেকেট নিমখৰ দাম হৈ গল 20 টকা আমাক কেই পেকেট নিমখ আনিব দিছে 2 পেকেট সো ইয়াত আহিব 2 এ পূৰণ সো টোটাল এইখিনি বস্তুৱে দিলে সো এটো পাটগণিতীয় ৰাশি হৈ গল এটো আৰু ইয়াত আমাক পাটগণিতীয় ৰাশিয়ে প্ৰকাশ কৰিব দিছে কিন্তু যদি তোমালোকে মান উলিয়াব হয় সো এইকিটা আমি সলভ কৰি দিলে হৈ যাব মান হ'ব মান কি হ'ব এটো পূৰণ কৰি দিলে 7 4 গুণ 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 সো 28 এটো 0 আহি গল 180 তাৰ পিছত প্লাস চিন আহিলে এটো যদি পূৰণ কৰা 6 3 গুণ 18 8 এক বাকি থাকিলে 3 গুণ 3 একে 4 আৰু এটো 0 তাৰ পিছত প্লাস চিন আহিলে আৰু 20 ক 2 এ পূৰণ কৰিলে 40 আৰু এইখিনি গুটেখিনি যদি যোগ কৰি দিয়া 0 0 0 যোগ কৰিলে 0 8 8 16 16 4 20 20 0 2 বাকি থাকিলে 4 2 6 6 2 8 সো আনসাৰটো আহিব 800 মানে টোটাল কিমান খৰচ হল হদিলে 800 টকা বুলি লিখি দিব পাৰা সো ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে যে এটা কিতাপৰ আলমাৰীত 120 খন কিতাপ আছিল তাৰে 35 খন কিতাপ উলিয়াই লৈ যোৱা হল মানে কিতাপ কিখন উলিয়াই লৈ যোৱা মানে মাইনাস হৈ গল তাৰ পিছত কৈছে যে পুনৰ 20 খন কিতাপ আলমাৰীত ভৰোৱা হল মানে আকৌ 20 খন ভৰাই দিলে অৰ্থাৎ প্লাস হ'ব ইয়াত কৈছে এতিয়া আলমাৰীটোত মুঠ কিমান কিতাপ থাকিব পাটিগণিতীয় ৰাশিত লিখা সো একে আগৰ নিচিনাই প্ৰথমতে লিখিলাম যে পাটিগণিতীয় ৰাশি হ'ব ইয়াত পাটিগণিতীয় ৰাশি কেনেকৈ লিখিবা যে প্ৰথমতে আছিলে 120 খন কিতাপ তাৰে 35 খন কিতাপ উলিয়াই লৈ গল মানে 35 খন মাইনাস হ'ব তাৰ পিছত আকৌ 20 খন কিতাপ আকৌ লৈ আনিলে অৰ্থাৎ মানে ভৰাই দিলে গটিকে 20 খন আকৌ প্লাস হ'ব সো এটো হৈ গল ৰাশি কিন্তু ইয়াত আমাৰ আকৌ মান উলিয়াব লাগিব না সো মান হ'ব এটা যদি সলভ কৰা 120 ৰ পৰা 35 যদি মাইনাস কৰা আমি পাম 85 আৰু এফালে 20 টো প্লাস হ'ব সো এতিয়া এই দুটা যদি প্লাস কৰি দিও 85 ক 20 এ যদি প্লাস কৰি দিয়া আমি পাম 105 সো আনসাৰটো আহিলে 105 সো আনসাৰত আমি লিখিম যে এতিয়া আলমাৰীটোত মুঠ কিতাপৰ সংখ্যা হৈছে 105 সো এইখিনি আছিল 2.4 সো নেক্সট ভিডিওত আমি কৰিম 2.5